আজ্জো ভজঙা পক্ষী এইহেন মহাশিৱৰাত্ৰিৰ দিনা এই পুতুকনহঁতৰ ঘৰত চকৰা এটা দেখিবলৈ নাই যে ক'ত মৰি আছে জানো বুধেশ্বৰ দা পুতুকন বাপ্পা এই মানুহ ঘৰৰ মানুহখিনি মৰিলে নেকি ইমানকৈ চিঞৰিছো কোনোৱে মাত এটা দিয়া নাই যে পুতুকন বুম বুম ভোলে আজি মোৰ কাষত পাৰ্বতী দেৱী নাই পাৰ্বতী দেৱী নহলে কৈলাশত তপস্যা কৰিয়ে শান্তি নালাগে দেৱী হে দেৱী ক'ত আছা তুমি আহা তোমাৰ অবিহনে ভোলানাথ অকলশৰীয়া মোৰ কাষত বহি লোৱাহি তেতিয়াহে মোৰ তপস্যা কৰি শান্তি লাগিব আহা দেৱী ক'ত আছা তুমি বাছা গণেশ আহিছ বাছা পাৰ্বতীক বিচাৰি আনগৈ পাৰ্বতী নাথাকিলে মোৰ কৈলাশত তপস্যা কৰিয়ে শান্তি নালাগে যা তই পাৰ্বতীক বিচাৰি আনগৈ বুম বুম ভোলে বুম বুম ভোলে নন্দী তুমি আহিলা অথদেৰিৰ পৰা মই তোমাকে স্মৰণ কৰি আছিলো নন্দী তুমি এই মহাদেৱক এৰি কলৈ যাব পাৰা এইজনে পুৱাই পুৱাই ভাঙৰ নিচা ধৰিলে যেন পাইছো নিচাতে একেবাৰে নিজকে ভোলানাথ সজাই থৈছে বম ভোলে নন্দী তুমি কি চিন্তা কৰি আছা যোৱা মোৰ বাবে অলপ ভাং যোগাৰ কৰি আনা এইজনে মোকো একেবাৰে নন্দী সজাই পেলালে ভাঙৰ নিচাতে নবৌ আৰু পুতুকনে গম পায় নে নাপায় জানো যাওঁ ভিতৰত নবৌ আৰু পুতুকনকো চাই আহোচোন বম ভোলে ঘোৰ অপমান এই নন্দীয়ে আজি মহাদেৱক ঘোৰ অপমান কৰিছে নন্দীয়ে মোৰ কথা অলপো গুৰুত্বই নিদিলে নাই 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 ইমান অপমান এই মহাদেৱে সহ্য নকৰে মোৰ তিনয়ন যেতিয়া খোল খাব তেতিয়া বুজিবি নন্দী তোৰ অপমানৰ পৰিমাণ কিমান ভয়ংকৰ হ'ব পাৰে বম বম ভোলে পুৱাই মাথাটো নষ্ট নকৰিবি দেই বাপেৰা ভাঙৰ নিচা হ'বলৈ ভাং খাবলৈ পাব লাগিব নহয় পুৱাই ভাং খোপানো ক'ত পাব মই এই ঘোটা আগত বনাম বুলি যোগাৰ কৰিছোহে ভাং খাই আকৌ মহাদেৱ হ'বলৈ ক'ৰ পৰা ভাং পাব হে তাৰমানে তুমি মোৰ কথা বিশ্বাসে কৰা নাই মোৰ কথা বিশ্বাস নকৰা যদি বলা আকৌ বাহিৰৰ ঘৰলৈ নিজ চকুৰে দেখিবা নহয় দেউতা নিচা ধৰিছে নাই নবৌ পুৱাতেনো বুধেশ্বৰে ভাং খোপা খাবলৈ কিয় দিলে এতিয়া নিজকে মহাদেৱ সজাই বাহিৰত বহি আছে মই আহিলত মোকো আকৌ নন্দীহে সজালে মই কলে নাই একেবাৰে মোৰ কথা বিশ্বাসে কৰা নাছিলে এতিয়া কেনেকুৱা লাগিছে শুনি এই মানুহটোৱে কি সৰ্বনাশ কৰি দিব দেই এই পুৱাইনো তেতুগুৰিলৈকে ভাং খোপা খাবলৈ ক'ত পালে ৰাম মই গমেই নাপাওঁ নহয় মানুহজনলৈহে আহিলে যেনিবা শিৱৰাতিটো খাইছে খাওক অকণমান খালেই হয় একেবাৰে উৰি ফুৰাকেনো কিয় খাব লাগে ব'লাচোন ব'লা যাওঁ কি বা কৰে আজি ঠিকনা নাই আৰু আহক নবৌ কি হৈছে আপোনাৰ দেৱী পাৰ্বতী তুমি আহিলা মই তোমাকে স্মৰণ কৰি আছিলো ৰাম ভাঙে ভালকৈ মূৰত ধৰিলে মই কোনো পাৰ্বতী নহয় আৰু আপুনিও কোনো ভোলেনাথ নহয় আপুনি বুধেশ্বৰ আৰু বুধেশ্বৰ পত্নী মই কোনো পাৰ্বতী চাৰ্বতী নহয় নন্দী পাৰ্বতীয়ে এইবিলাক কি কথা কৈছে তুমি বুজোৱা কৈলাশ এৰি যোৱাৰে পৰা পাৰ্বতীয়ে মহাদেৱৰ কথা একেবাৰে পাহৰি গ'ল বম বম ভোলে হ'ব আপুনি দাদাক যেনে তেনে ৰুমলৈ নি বগৰী চগৰী টেঙা আছে যদি অলপ খুৱাই দিয়কগে তেতিয়াহে নিচা ফাটিব মই আৰু পুতুকন এপাক মন্দিৰৰ ফালৰ পৰা আহোঁগৈ ঠিক আছে যোৱা চাবা আকৌ বাপেকৰ দখা পুতেককো কৰিবলৈ নিদিবা নাই নবৌ মই এইবিলাক নিজেও নাখাওঁ আৰু পুতুকনকো খাবলৈ নিদিওঁ আপুনি এইবিলাক লৈ চিন্তাই নকৰিব আমি গৈ থাকো দিয়ক বম বম ভোলে হে ভোলেনাথ আহক অলপমান আপুনি জিৰণি লৈ লওকহি ৰাতিপুৱাৰ পৰা এনেকৈ উৰিয়াই ফুৰিছে নহয় আজি শিৱৰাতি কোনো এটাই মোক বাৰু খবৰ দিব নোৱাৰেনে এনে আকৌ মোৰ বাৰীত বস্তু খাবলৈ চব পিটকে আহিব আজি ঠেলঠেলীয়া পায়স ওলাব নহয় মই চেটাপ তেতুগুৰিলৈকে মাৰিব পাৰিম দিয়া সেইবাবে কোনো এটাই মোক খবৰ নিদিয়ে
নালাগে যা হাৰামখোৰবিলাকে মোক খবৰ নিদিলেও নাই মই যেনিবা শিৱ মন্দিৰ চিনিহে নাপাওঁ অকলেই যাম মই শিৱ মন্দিৰলৈ কোনোবা এইবাৰৰ পৰা মোৰ বাৰী বস্তু খাব আহিলে লাখুটিয়ে মাথা ফালি ঘিউ উলিয়াই দিম নহয় বাপেকে আহক আহক ৰাইজ কম দামত খাটি ভাঙৰ লাডু দি আছো লৈ যাওকি এই ভাঙৰ লাডু খালে এই বছৰেই নহয় অহা বছৰলৈকে নিচা নাফাতেই একেবাৰে খাটি ভাঙৰ লাডু হয় অহা বছৰ লাডু কিনি নাখালেও হ'ব ৰাইজ আহক আহক মোৰ দোকানত কম দামত খাটি ভাঙৰ লাডু লৈ যাওকি অ ভাইটি এইবোৰ ভাঙৰ লাডু কিলো কিমানকৈ দিছা বত্তা মই ভাঙৰ লাডু কিলোকৈ বিক্ৰী কৰা নাই 10 টকাত 3টা দিওঁ 20 টকাত 7টা দিওঁ 50 টকা কিনিলে 15টা দিওঁ একেবাৰে বেলেগ চিষ্টেমৰ দাম লগাইছ দেখোন মোক এই 10 টকা 20 টকাৰ নালাগে মোক 1 কিলো লাগিব 1 কিলো ভাঙৰ লাডু খালেহে কিজানি মোৰ অকমান নিচা লাগিব বোপাই কিন্তু এইবিলাক ভাঙৰ লাডুত বহুত ভাং দিয়া আছে এটা ভাঙৰ লাডু খালে আপুনি অহা বছৰ শিৱৰাত্ৰিলৈকে হাঁহিয়ে থাকিব দেখিছে নাই মই যোৱা বছৰ শিৱৰাত্ৰিতে ভাঙৰ লাডু এটা খাইছিলো এতিয়াও এই হাঁহিয়ে আছো চালা কুকুৰৰ পুতেক মোক তই কি অকৰা পাইছ ভাঙৰ নিচাত হাঁহিছো তাৰ দিলে 1 কিলো দে এই 10 টকা 20 টকা নালাগে মোক হ'ব বত্তা 1 কিলোৱে দিম ৰ'ব বম ভলে হেল্ল' কোনো এইটো একেবাৰে ভাঙৰ ধোঁৱাই ৰাস্তাত ধোঁৱা কোৱা কৰি থৈছে দেখোন মইহে অ ককা সেগুন নকা অ কুকুপালি তই এই ফুটকলীয়া কালতে এনেকে ভাঙৰ চিলিম হুপি আছ যে লাজ লগা নাই তোৰ হা তাতেনো কি হ'ল শিৱৰাত্ৰিটো কিবা অকল ডাঙৰ মানুহৰ কাৰণেহে আহে নেকি আমাৰ সৰুবোৰলৈ নাহে মই মাৰ পৰা চলাবলৈ 10 টকাটা সৰকুৱাই আনি ভাং অকণ কিনি আনি হুপি লৈ যেনিবা তাতেনো কাৰ কি অশান্তিটো হ'ল শনিজোৱা এই যে শনিজোৱাবিলাকক ভাল কথা ক'লে বেয়া শুনে এই ইমান পাত ভাঙৰ চিলিম অকলে হুপি আদায় কৰিব নালাগে 2 মান মোকো দে কিয় দিম আকৌ এইকণ ভাঙৰ চিলিম মোক যেনতেনে আঁতিবহে আপোনাক কিয় দিম আকৌ নিজে খাবলৈ মন গৈছে মন্দিৰলৈকে নাখায়কে কেলে নহ'লে দোকানৰ পৰা কিনি আনি খাওঁকি আকৌ মই ভাং কিনি অনা ভাংকণ খাবলৈ কিয় দিম নিদিওঁ এই ভোলে বাবা আজি শিৱৰাত্ৰিৰ নামতে তোৰ মাথাটো ফালি দিওঁ চাওঁ ভাং চিলিম খাবলৈ নিদিয়ে চাওঁ এইবোৰৰ পৰা কিনি অনা ভাং চিলিমো শান্তিয়ে হুপিবলৈ শান্তি নাই যাওঁ এইখিনিৰ পৰা ক'ত পলাইছ আজি লাখুটিয়ে মাথা ফালি দিম তোক মহাদেৱ আজি মহাদেৱে মোক দৰ্শন দিলে জয় মহাদেৱ হৰ হৰ মহাদেৱ হে ভোলেনাথ মোৰ সেৱা গ্ৰহণ কৰিব বম বম ভোলে উঠা বাছা উঠা তোমাৰ শ্ৰদ্ধাত মই অতি সন্তুষ্ট হৈছো বাবা উঠা বাপেকে এই খোপা দেখোন একেবাৰে ভাঙৰ নিচা কবয়ে নোৱাৰে মহাদেৱ হৈ আছে এজনে ভোলে বাবাক সেৱা কৰি আছে কি যে হব আৰু এই জহনি যোৱাবিলাকৰ এই ভেটিটি তালাও গজাহাত গলিন নাই ইয়াৰ পৰা ক'ত এইবিলাক ভাওনা কৰিবলৈ আহিছ গলিন নাই যা ফটিয়াপা লেনাথক আপুনি এনেকৈ কৈছে যে মোৰ তিনয়ন খোল খাবলৈ হলে বুঢ়া ঠেয়া নেমানিম আকৌ চব ধ্বংসী পেলাম একেবাৰে এই জনাই মানে নিচাতে নিজকে একেবাৰে ভোলেনাথ বনাই পেলালে তোৰ ভোলেনাথগিৰি উলিয়াই আছো মই এই মনুষ্যবিলাকৰ অহংকাৰৰ দপদপনিত নিজৰ প্ৰাণটো হাততে লৈ পলুৱাইহে মংগল হ'ব এই বছৰটো যেন মোৰ কুশলে মংগলে ৰাখা আমাৰ ঘৰৰ সকলোকে যেন সুস্বাস্থ্য কৰি ৰাখা মহাদেৱ আপোনাৰ ওচৰত এয়াই প্ৰাৰ্থনা মোৰ হে মহাদেৱ
তুমি মোৰ মনৰ আশাও পূৰণ কৰিবা। এই বছৰ যাতে ছোৱালী এজনী পচন্দ কৰি বিয়া পাতি মোৰ সংসাৰখন আগবঢ়াব পাৰো আৰু আশীৰ্বাদ কৰিবা তুমি। ৰত্নেশ্বৰ দা, আপুনি দেখোন এই বছৰ বৰ বেলেগ আশীৰ্বাদ বিচাৰিলে। ভালেই হ'ব, আপোনাৰ বিয়াখন পাতিলে বিয়াখনো খাবলৈ পাম, নবৌ এজনীও পাম। হয় অ পুতুকণ, কিমাননো আৰু বৰলা সন্থাৰ ছেক্ৰেটাৰী হৈ থাকিম। এইবাৰ বিয়াখন পাতিয়েই পেলাম বুলি ভাবিছো বাপেকে। ময়ো ভাবিছো ৰত্নেশ্বৰ একেটা কথাকে। ভালেই হ'ব দে, তয়ে ময়ে একে বছৰতে বিয়াখন পাতিলে মোৰ সখীটো তয়ে হ'ব পাৰিবি। আজৌ বিকাজি ভুজিয়া, কিহে জাতি এই বুঢ়া বয়সত আপোনাৰ বিয়া পাতিবলে আকৌ কি প্ৰকৃতি লৰিলে? এই কুকুৰ, কথা চম্ভালি কবি। কোন বুঢ়া হা? কাক বুঢ়া দেখিছ? দেখা নাই এতিয়াও মোৰ গাত 16টা হাতীৰ বল আছে? মই বিয়া পাতিবলৈ বুঢ়া হলো হা? নাই হোৱা বুঢ়া মই। দেহা বুঢ়া হল কি হল, মন বুঢ়া হোৱা নাই নহয়। চাই থাক, এই বছৰ ময়ো বিয়া পাতিম।